বতৰ ডাৱৰীয়া বুলি আপোনালোকে চাগে বিচনাত শুই আছে আৰু আমি ডাৱৰীয়া বতৰকো নেওচি বান্ধৱীৰ সৈতে পালোহি সাপে খাটিলৈ বুলি। আৰু এয়া বাই ভনীৰ মৰমবোৰ চাওকচোন, আমাক সবাহলৈ বুলি এয়া বাইদেৱে আগবঢ়াই লৈ গৈছে। অকল বাইদেৱে নহয় দেই, এয়া বাইদেউৰ শাহুৱেক মানে মোৰ মা। সবাহৰ ঘৰত উপস্থিত হৈয়ে প্ৰথমে এয়া তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি এডাল ধূপ জ্বলাইছোঁ। পিছে এখেত কিন্তু মোৰ দদৌ নহয় দেই, এওঁ কিন্তু ডেইজিৰহে দদৌয়েক। এওঁ হৈছে মোৰ বাইদেউৰ শহুৰেকৰ ককায়েক, মানে মোৰ বৰ্তা হ'ব। আজি তেখেতৰ সবাহ খাবলৈ বুলি আহিছোঁ। আমিতো সকলোৱে নিজকে জীয়ৰী হৈ আছোঁ বুলিয়েই ভাবোঁ, কোনেনো বাৰু বুঢ়ী হ'বলৈ মন কৰে নহয়নে? আৰু এয়া দেখিছেনে সম্বন্ধবোৰ, এয়া আকৌ মোৰ নাতি, মই হেনো মাহী আইতা হৈছোঁ। এইফালে মোৰ বাইদেউ হয় আৰু আমাৰ চেহেৰা মিলে নাই ক'ব আপোনালোকে। অকণমান ক্ষীণ হৈছে, এইবাৰ শকত আছিলে আগতে, এতিয়া অকণমান ক্ষীণ হৈছে। আৰু মোৰ মাজু বাইদেউকো আপোনালোকক দেখাই দিলোঁ অকণমান। বাইদেউ বাৰু মোৰ লগত মিলে নাই, আপোনালোকে কমেণ্ট এটা কৰি জনাব। আৰু এইফালে আহি আছে ভাগিন। ভাগিন ডেইজি হৈছে মোৰ বাইদেউৰ বৰ্জনাকৰ ছোৱালী, সেইবাবে তাই মোক মাহী বুলি কয়। আপোনালোকক আজি ভালকৈ কাহিনীটো বুজাই দিছোঁ দেই। আৰু সবাহৰ ঘৰত সকলোৰে লগত কথা পাতি লগ পাই বহুত বেছি ভাল লাগিল। যদিও পলমকৈ আহিছোঁ, অকণমান সময় ভাল লাগিলে। আৰু এতিয়া বিদায় বেলাত সকলোকে অকণমান দেখাইছোঁ, এয়া বান্ধৱী টিনা, ভাগিন আৰু বাইদেউ। তেনেহ'লে আজিলৈ আহোঁ।